গোসাইগাঁৱৰ গুৰুফেলাত মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি ৩ বছৰে সম্পূৰ্ণ নহল ৩০% পথ নিৰ্মাণৰ কাম ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গুৰুফেলালৈ নিৰ্মাণ কৰা হৈছিল এই পথটো পথ নিৰ্মাণৰ বাবে আবণ্টন দিয়া হৈছিল ৬৬,৪৯,০০০ টকা কিন্তু ঠিকাদাৰে আধাতেই কাম সামৰি থোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে পথটোত কেৱল শিল পেলায়েই দায়িত্ব সামৰাৰ অভিযোগ যাৰ বাবে জৰাজীৰ্ণ পথৰ বাবে এতিয়া জিয়াটো ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে স্কুলীয়া ছাত্ৰ-ছাত্ৰী ব্যৱসায়ীৰ যাতায়াতত চৰম দুৰ্ভোগ শীঘ্ৰে পথটো সম্পূৰ্ণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ৰাস্তাবিলাক ভালকে বনালে ভাল লাগিব ঠিকাদাৰ বিলাকে পইচাটো ঠিকে কালেকশ্যন কৰিব জানে বা পইচাটো ল'ব জানে কিন্তু ৰাস্তা পদূলি ভালকে নবনায় আমি বহুত দুখিত আমি এটা ড্ৰাইভাৰ আমি ৰাস্তাবিলাক ভাল হলে আমি ভালকে চলাই যাব পাৰো আমাৰ পৰিয়ালখন চলাবতে অলপ সুবিধা হয় আৰু ৰাস্তা ঘাট বিলাক ভাল হলে ওচৰৰ মানুহবিলাকে ভালকে যাতায়াত কৰিব পাৰে সৰু গাড়ী ডাঙৰ গাড়ী খালি ডাঙৰ গাড়ী বুলি এটা কথা নহয় যে সবৰে কাৰণে সুবিধা হয় এই ৰাস্তাটো ২২-২৩ৰ মানে ইষ্টিমেট লগতে ২০২৪ চনত এই ৰাস্তাটো আৰম্ভ কৰা হৈছে আমাৰ এই MLA ছাৰ ৰবিৰাম নাৰ্জাৰী ছাৰে এইটো আধাৰশিলা স্থাপন কৰিছে কিন্তু দেখা যায় বিগত ৩টা বছৰ হৈ গ'ল এই ৰাস্তা 30% এতিয়ালৈকে হোৱা নাই আমাৰ MLA ৰবিৰাম নাৰ্জাৰী ছাৰ আৰু কন্ট্ৰাক্টৰ লগতে ডিপাৰ্টমেণ্টৰ মানুহ এই দুৰ্নীতি কৰিছে দুৰ্নীতি কৰি হয়তো টাকা পইচা উঠাই লৈ খাই দিছে লগতে MLA ছাৰো মোৰ সন্দেহ হৈ আছে আৰু সাধাৰণ মানুহৰো সন্দেহ হৈ আছে এইটো দুৰ্নীতি হৈছে গোসাইগাঁৱৰ গুৰুফেলাত মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি ৩ বছৰে সম্পূৰ্ণ নহল ৩০% পথ নিৰ্মাণৰ কাম ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গুৰুফেলালৈ নিৰ্মাণ কৰা হৈছিল এই পথটো পথ নিৰ্মাণৰ বাবে আবণ্টন দিয়া হৈছিল ৬৬,৪৯,০০০ টকা কিন্তু ঠিকাদাৰে আধাতেই কাম সামৰি থোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে পথটোত কেৱল শিল পেলায়েই দায়িত্ব সামৰাৰ অভিযোগ যাৰ বাবে জৰাজীৰ্ণ পথৰ বাবে এতিয়া জিয়াটো ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে স্কুলীয়া ছাত্ৰ-ছাত্ৰী ব্যৱসায়ীৰ যাতায়াতত চৰম দুৰ্ভোগ শীঘ্ৰে পথটো সম্পূৰ্ণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ৰাস্তাবিলাক ভালকে বনালে ভাল লাগিব ঠিকাদাৰ বিলাকে পইচাটো ঠিকে কালেকশ্যন কৰিব জানে বা পইচাটো ল'ব জানে কিন্তু ৰাস্তা পদূলি ভালকে নবনায় আমি বহুত দুখিত আমি এটা ড্ৰাইভাৰ আমি ৰাস্তাবিলাক ভাল হলে আমি ভালকে চলাই যাব পাৰো আমাৰ পৰিয়ালখন চলাবতে অলপ সুবিধা হয় আৰু ৰাস্তা ঘাট বিলাক ভাল হলে ওচৰৰ মানুহবিলাকে ভালকে যাতায়াত কৰিব পাৰে সৰু গাড়ী ডাঙৰ গাড়ী খালি ডাঙৰ গাড়ী বুলি এটা কথা নহয় যে সবৰে কাৰণে সুবিধা হয় এই ৰাস্তাটো ২২-২৩ৰ মানে ইষ্টিমেট লগতে ২০২৪ চনত এই ৰাস্তাটো আৰম্ভ কৰা হৈছে আমাৰ এই MLA ছাৰ ৰবিৰাম নাৰ্জাৰী ছাৰে এইটো আধাৰশিলা স্থাপন কৰিছে কিন্তু দেখা যায় বিগত ৩টা বছৰ হৈ গ'ল এই ৰাস্তা 30% এতিয়ালৈকে হোৱা নাই আমাৰ MLA ৰবিৰাম নাৰ্জাৰী ছাৰ আৰু কন্ট্ৰাক্টৰ লগতে ডিপাৰ্টমেণ্টৰ মানুহ এই দুৰ্নীতি কৰিছে দুৰ্নীতি কৰি হয়তো টাকা পইচা উঠাই লৈ খাই দিছে লগতে MLA ছাৰো মোৰ সন্দেহ হৈ আছে আৰু সাধাৰণ মানুহৰো সন্দেহ হৈ আছে এইটো দুৰ্নীতি হৈছে